চেঙাৰ দক্ষিণ কাৰাইখাইটি গাঁৱৰ হিয়াভঙা কান্দোন এগৰাকী মাতৃৰ কেমেৰাৰ আগত কান্দি কান্দি অচেতন মহিলাগৰাকী। কিন্তু কিয় চাওক আমাৰ এই প্ৰতিবেদন। হয়, এক হৃদয় বিদাৰক ঘটনা, এক মৰ্মন্তিক ঘটনা সংঘটিত হৈছে চেঙাৰ দক্ষিণ কাৰাইখাইটি গাঁৱত। এগৰাকী কাণেৰে নুশুনা আৰু বোবা ছোৱালীৰ এইবাৰ নিৰুদ্দেশ। আৰু ইটাভাটাৰ পৰা নিৰুদ্দেশ হৈছে 22 বছৰীয়া বোৱাৰীগৰাকী। বোৱাৰী তথা ছোৱালীজনীৰ নাম শ্বৰীফা খাতুন, বয়স 22 বছৰ। পিছে তেওঁ কাণেৰে নুশুনে আৰু একো ক'ব নোৱাৰে। আৰু এইগৰাকী বোৱাৰীৰ নিৰুদ্দেশৰ পিছতেই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ লগতে সমগ্ৰ দক্ষিণ কাৰাইখাইটি অঞ্চলত। উল্লেখ্য যে নিৰুদ্দেশ হোৱা বোৱাৰীগৰাকী 7 মাহ আগত বাঘেশ্বৰৰ হোমছেৰ আলীৰ পুত্ৰ আমিৰ আলীৰ লগত বিবাহ হৈছিল। কিন্তু বিবাহৰ 1 মাহ পিছতে কৰ্মসূত্ৰে বোৱাৰীগৰাকীক স্বামীয়ে পৰিয়ালৰ সৈতে গুৱাহাটীৰ সোণাপুৰৰ ইটাভাটালৈ লৈ যায়। আৰু তাতেই যোৱা 22 মাৰ্চ অৰ্থাৎ শনিবাৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে শ্বৰীফা খাতুন। ইতিমধ্যে বহুতো ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই শ্বৰীফা খাতুনৰ। তাৰ পাছতে হিয়া ভগা কান্দোনত ভাগি পৰিছে মাতৃ। কান্দি কান্দি অচেতন হৈ পৰিছে দুৰ্ভগীয়া মাতৃ। যদি কোনো ব্যক্তিয়ে শ্বৰীফা খাতুনক কিবা সম্ভেদ পায় বা দেখা পায় তেন্তে এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নম্বৰ কেইটা হৈছে 7099457688 নাইবা 9387819083। সকলোতকৈ ডাঙৰ কথাটো হৈছে বোবা ছোৱালীজনীৰ মাতৃৰ পৰিয়ালে ছোৱালীজনীক বিক্ৰী কৰা নতুবা মাৰি পেলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্বামী আমিৰ আলীৰ পৰিয়ালৰ বিৰুদ্ধে। ভুক্তভোগী পৰিয়ালে ইতিমধ্যে সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলিও জানিবলৈ দিয়ে। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। আমার মার আমি ভিডিও কল করছি, আমার মা কয় আমি 2 দিন পরে যাবো আমার নৌকে দেখা। তারপরে আর শ্বশুর বাড়ি কয় না 2 দিন না 3 দিন পরে আমি যাবো, পাঠাই দেবো, আমি নানসানা বোরহাতে আমি পাঠাই দেবো। আমি এসে কইছি যে আমার মারে যদি পাঠাই দেবো নানসানা বোরহাতে তার ফোন নম্বরটা আমার কাছে আগে দিও। তো সেই ফোন নম্বর সে কইছে যে হবো, আমি তার কাছে নম্বরটা আমি তোমার কাছে দিব, তার বাদে আমি রামচন্দ্র পুর গাড়িতে উঠিয়ে দেবো, তোমার বাদ কিনা পৌঁছে দিব। তো শুক্রবার দিন গত রাত, শনিবার দিন গত রাইতে বেহানোর পর্বতের বাজায় অন্য মাইসে আমার খবর দিয়েছে যে তোমার মেয়ে হারাইছে। তো তারপর আমি হারানোর পরে আমি জায়গায় জায়গায় ফোন করছি, তবু তারা ফোন করে না। ঘুরে উল্টা 3-4 বার আমি ফোন করছি, যেরকম ফোন না করছে আমার ভাই বেড়াত ফোন করছে, আমার ভাই বেড়াতরা যেরকম না এলো, আমার আত্মস্বরূপ ফোন করছি আমি, তবু আমার আত্মস্বরূপ পাইনি। আমি খালি ঘরের মধ্যে ঢাপ পেরে চিকুর পারছি, আমার ঢাপ পেরে চিকুর পরে আমার পাড়া বসে আসে আমার মাথায় পানি ঢালছে। আমি পানি ঢালার পর তবু আমি কেড়ে পাইনি। না পড়ার পরে আমি আপনার ছোয়ালিটার নাম কি? আপনার ছোয়ালিটার নাম কি? আমার ছোয়ালিটার নাম শরীফা খাতুন। কিবা সন্দেহ হয় নেকি আপনার? আমার সন্ধ্যের মধ্যে আমার আগে কইছি আমার মারে মাইরে হালাইছে। তারপরে আমি কইছি যাহা তুমি মারে যদি না মাইরে থাকো তুই তাহলে কি করছিস, আমার মার ভাই করে দে। ও না কয় কয় মা আমরা তালাশ করতে পাইনি। না পাওয়ার পরে কই তাহলে আমার মায়েরা তুই বেচা খাসে, আর বেচা যদি খাতাস তাও আমি তোর কিছু কমো না, আমার কাছে সহায় ফিরাই না দিয়ে যা। ও ফোন উঠায় নাই। তবু আলাউদ্দির কাছে আমি ফোন করে কইছি, আলাউদ্দি কইছে যে বাবু তুমি কান্দো না, তোমার মেয়ের আমি মৃত্যু হলে কি হারানো শুলে যে বেলে হোক আমি মরা লাশ হোক তাজা লাশ হোক আমি তোমার ছেলে নিয়ে দিব, আমার দেয় নাই। ছোৱালীজনী বিয়া দিছিল ক'ত? ছোৱালী বিয়া দিছি বাগেশ্বর। কাৰ লগত বিয়া দিছিল? সমস্যার শৈলী হতে। নাম কি ল'ৰাজনৰ নাম কি যাৰ লগত বিয়া দিছিল? আমির আলী। আমি খবৰ পালোঁ যে এখন ঘৰৰে শৰীফুল ইছলাম নাম, তেওঁৰ ছোৱালী শ্বৰীফা খাতুন। তাইৰ বিয়া হৈছে আনুমানিক 7 মাহমান হৈছে বাগেশ্বৰত। সন্তোষালীৰ ল'ৰা নাম আমিৰ, তেওঁৰ লগত বিয়া হৈছে। বিয়া হোৱাৰ পিছতে 1 মাহ পিছতে তেওঁ মানে লগত লৈ ইটা ভাটাত কাম কৰিবলৈ গৈছে। আৰু ইটা ভাটাত কাম কৰিবলৈ গৈছে, এতিয়া শেষ অৱস্থা ঘৰত আহিব। তাৰ 2 দিনমান পিছতে যেনেকুৱা ঘৰত আহিব, এই 2 দিনমান আগতেই খবৰ আহিল যে তেওঁ ইটা ভাটাৰ পৰা নিৰুদ্দেশ হৈছে। আজি 4-5 দিন হৈ গ'ল, আজিলৈকে তেওঁৰ কোনো খোজ খবৰ কোনো সন্ধান আমি পোৱা নাই।
ইটা বাটাটো ক'ত আছিল? ইটা ভাটাটো আছিল গুৱাহাটী সোণাপুৰত। যেতিয়া আমি খবৰ পালোঁ, ইয়াৰ পৰা আমাৰ সম্পৰ্কীয় মামা হয় শ্বৰিফুল ইছলাম, তেওঁ আৰু তেওঁৰ আত্মীয় স্বজনক লৈ মানে ইটা ভাটাত গৈছে। যোৱাৰ পিছত সিহঁতক সুধিছে, সিহঁতে এতিয়ালৈকে কোনো সন্ধান দিয়া নাই। এতিয়া সিহঁতে মাৰি পেলাইছে নে বিক্ৰী কৰি দিছে, এতিয়ালৈকে সিহঁতে আমাক কোনো খবৰ দিয়া নাই। তাৰপিছত আমি সিহঁতক থানাত গৈছিলোঁ। থানাত যোৱাৰ পিছত কোন থানাত গৈছিল? এইটো সোণাপুৰ যিটো পুলিচ ষ্টেচন আছে তাতে যোৱা হৈছিল। তাৰে পৰা পুলিচ যাই কিনে সিহঁতক কাষ্টডিত লৈ আহিছে। অহাৰ পিছত সিহঁতক সুধিছে সিহঁতে কি কৰিছে। এতিয়ালৈকে কোনো ধৰণৰ সিহঁতে কাণ হাত দিয়া নাই যে বিক্ৰী কৰিছে না মাৰি পেলাইছে। এতিয়াতো আমাৰ এই যিটো মামাৰ ঘৰ, এই মামাৰ ঘৰত এতিয়া কান্দৰৰ ৰোল লাগিছে, হাহাকাৰ লাগিছে। এই শ্বৰিফা খাতুনে কথা ক'ব নোৱাৰে, কাণত নুশুনে, কেৱল বুজিহে পায়। কিবা ইচাৰা দিলেহে বুজি পায়, কিন্তু কাণত নুশুনে, কথা ক'ব নোৱাৰে। যদি সদাশাই কোনো ব্যক্তিয়ে যদি সেই মানুহজনৰ, সেই ছোৱালীজনৰ যদি কোনো সন্ধান পায়, কোনোবাই যদি দেখা পায়, তেনেহ'লে আমি যোগাযোগৰ নাম্বাৰ দি আছোঁ। এইটো নাম্বাৰত আপোনালোকে আমাক অনুৰোধ জনাইছোঁ আপোনালোকক যে যাতে আপোনালোকে আমাক সেইটো ছোৱালীজনীক পোৱাৰ বাবে সহায় কৰে। আমি নাম্বাৰ দি আছোঁ, এইটো নাম্বাৰত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। কোন দিনাৰ পৰা ছোৱালীজন নিৰুদ্দেশ হৈ আছে? এইটো যোৱা শনিবাৰ দিনাৰ পৰা। শনিবাৰ দিনাৰ পৰা। ছোৱালীজনীৰ নাম কি? ছোৱালীজনীৰ নাম আছিল শ্বৰিফা খাতুন। দেউতাকৰ নাম দেউতাকৰ নাম শ্বৰিফুল ইছলাম। আৰু এই গাঁওখনৰ নাম কি? গাঁওখনৰ নাম কাৰাইখাতি, কিন্তু এইটো গাঁওটো হ'ল দক্ষিণ কাৰাইখাতি বুলি কোৱা দক্ষিণ হয়। কাৰাগাইতি। ক'ত বিয়া দিয়া হৈছিল? ক'ত বিয়া দিয়া হৈছিল বাগেৰচৰত। কাৰ লগত বিয়া দিয়া হৈছিল? এইটো আমিৰ হুছেইনৰ লগত। আমিৰ হুছেইনৰ লগত। হয়। আৰু বিয়া দিয়াৰ পিছৰ পৰা সিহঁতে বাটাত লৈ গৈছে। বিয়া দিয়াৰ 1 মাহ মান পিছতে ভাটাত লৈ গৈছে কাম কৰিবলৈ। আৰু কি বাটাৰ পৰা এতিয়া নিৰুদ্দেশ হৈছে? এতিয়া ভাটাৰ পৰা নিৰুদ্দেশ হৈছে। কাৰোবাৰ লগত সন্দেহ হৈ আছে, সিহঁতে সঁচা কথাটো নকয়, আমাৰ লগত যোগাযোগ নাৰাখে। আমি খবৰ পোৱাৰ পিছতে আমি ফোন মাৰিছোঁ, সিহঁতে আমাৰ ফোন নধৰে। সেইকাৰণে সিহঁতকে আমাৰ সন্দেহ হয় নিশ্চয় মাৰি পেলাইছে অথবা বিক্ৰী কৰি দিছে। এতিয়া আমাৰ জড়িত চৰকাৰে কি আহ্বান জনাব? এতিয়া আমি আহ্বান জনাইছোঁ যাতে এই দুখীয়া পৰিয়ালক যাতে সেই ছোৱালীজনীক কোনোবাই যদি সন্ধান দিব পাৰে, যদি আনি পাৰে, সিহঁতক আমি কিবা এটা মাননি দিম বুলি আমি আশা ৰাখিছোঁ। যাতে সকলোৱে চেষ্টা কৰি আমাক ছোৱালীজনীক কিবা সন্ধান আমাক দিয়ে।